গোলাঘাটত গ্ৰীষ্ম বন্ধৰ বাবে লগে লগে বিনামূলীয়া চিত্ৰাংকন কৰ্মশালা আৰম্ভ। 1 জুলাইৰ পৰা ৰাজ্যজুৰি বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে। এই বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন বিষয়ৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সৌজন্যত আমি আজি কেইবাবছৰ ধৰি এনেদৰে কিছুমান ল'ৰা ছোৱালীক অকল ড্ৰয়িং বুলি নহয়, অকল ছবি অঁকাই আমি শিকোৱা নাই। ইয়াৰ লগতে আমাৰ বহুতো অনুষ্ঠান জড়িত হৈ আছে। বহুতো এনেকুৱা ধৰণৰ মহিলা আছে যিসকল ধৰক ঘৰতে সোমাই থাকে, বহি থাকে, একো কৰিবলৈ সুবিধা নাপায়। আমি তেওঁলোককো আনি চিলাই কাম শিকোৱাৰ পৰা লৈ আচাৰ বনোৱা আৰু অন্যান্য বহু ধৰণৰ কামত নিয়োজিত কৰিছোঁ। মানে এনে ধৰণৰ প্ৰশিক্ষণ কিছুমান দিয়া হয় আৰু তেওঁলোকে এতিয়া নিজৰ কৰ্মত সংস্থাপন পাইছে, তেওঁলোকে কৰি আছে। তেওঁলোকে আমাৰ এই ট্ৰাষ্টটোৰ লগত বহুতো আৰু সংগঠন জড়িত হৈ আছে আৰু সেইখিনিয়ে আমাক বহুতখিনি সহায়ো কৰিছে তেওঁলোকে, আৰু তেওঁলোকৰ লগত আমি সংযোগ হৈ আজি এনেধৰণৰ কৰ্মশালাবিলাক দি আহিছোঁ। প্ৰতি বছৰে দিয়া হৈছে আৰু এই বছৰো আমি আকৌ আৰম্ভ কৰিছোঁ। এইটো সম্পূৰ্ণ ফ্ৰীকৈ দিয়া হয়, ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। আমি ল'ৰা ছোৱালী যিমানখিনি ল'ৰা ছোৱালী পাৰোঁ সেইখিনি শিকাইছোঁ। আৰু এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীও আছে আমাৰ লগত যিসকলৰ ঘৰৰ পৰা কোনো ধৰণৰ প্ৰশিক্ষণ দিয়াৰ বা তেওঁলোকে ক'ৰবাত গৈ শিকোৱাৰ কোনো ধৰণৰ তেওঁলোকৰ সমৰ্থক নহয়, আৰু আমি তেওঁলোকক তাৰমানে একেবাৰে অকল আজিয়ে বুলি নহয়, আৰু কিছুমান ক্ষেত্ৰতো ধৰক পঢ়া শুনাৰ কিতাপ পত্ৰ দিছোঁ, আৰু এনেকুৱা দুখীয়া মানুহক আমি কাপোৰ কানিও দান কৰোঁ, আৰু সকলো ফালৰ পৰা আমি সহায় কৰি গৈ আছোঁ আপোনালোকৰ আশীৰ্বাদত। ইয়াৰ সমান্তৰালকৈ গোলাঘাট নগৰৰ দণ্ডধৰ উচ্চতৰ বালিকা মাধ্যমিক বিদ্যালয়ত এমহীয়া বিনামূলীয়া চিত্ৰাংকন কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। গ্ৰামীণ ছ'চিয়েল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ উদ্যোগত আয়োজিত এই কৰ্মশালা সমগ্ৰ জুলাই মাহ চলি থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। দণ্ডধৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত গ্ৰামীণ ছ'চিয়েল ফাউণ্ডেশ্যন ট্ৰাষ্টৰ উদ্যোগত এমহীয়া বিনামূলীয়া যি চিত্ৰাংকন কৰ্মশালা, তাত উপস্থিত হোৱা সকলো কণ কণ শিশুসকলক মই অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিছোঁ। আজিৰ তাৰিখত ব্যস্ততাময় সময়সূচীত এই গ্ৰীষ্ম বন্ধৰ সময়কণতেই এই কণ কণ শিশুসকলে খেলা ধূলা কৰিবলৈ সময় সুবিধা পায়। তাৰ উপৰিও বৌদ্ধিক দিশ আৰু শৈক্ষিক দিশটোৰ উত্তৰণৰ কাৰণে তেওঁলোকৰ ব্যস্ততাময় যি কাৰ্যসূচী থাকে, বিদ্যালয়ৰ যি সময়সূচী থাকে, সেইবোৰৰ পৰা অকণমান আঁতৰি আহি যি বিদ্যালয়ৰ লগত সংগতি থকা যি চিত্ৰাংকন আপোনাৰ কলা, সেইটোৰ ওপৰত তেওঁলোকক আপোনালোকে যি এই সুবিধাকণ প্ৰদান কৰিছে, তাত যথেষ্ট আমি সুখী হৈছোঁ। লগতে আমি কথা দিছোঁ যে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ বা ছাত্ৰী আহি আপোনালোকক এই বিনামূলীয়া কৰ্মশালাটোত অংশগ্ৰহণ কৰিবহি, আৰু লগতে তেওঁলোকৰ উত্তৰোত্তৰ ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমি জানো যে মানুহৰ জীৱনত কলাৰ কিমান প্ৰয়োজনীয়তা আছে। মানুহৰ জীৱন, মানুহৰ দৰ্শন এই কলাৰ জৰিয়তে আমি প্ৰকাশ কৰিব পৰা এটা মাধ্যম। আমি জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ, বিভিন্ন ধৰণৰ মানসিক কষ্টৰ সন্মুখীন হওঁ। আজিকালি দেখেই যে বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পৰিমাণে পঢ়াৰ বোজা ল'বলগীয়া হয়। সেই পঢ়াৰ বোজা লাঘৱ কৰাৰ এইটো এটা অন্যতম প্ৰয়াস। আৰ্টৰ মাধ্যমেদি তেখেতসকলৰ যি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি চিত্ৰৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰিব পাৰে। তেওঁলোকৰ যি বৌদ্ধিক তীক্ষ্ণতা, সেইটো আপোনাৰ ধৰক এই চিত্ৰৰ জৰিয়তে তেওঁলোকৰ প্ৰকাশ কৰিব পাৰে। তেওঁলোকৰ সৃষ্টিশীলতা, তেওঁলোকৰ মননশীলতা, তেওঁলোকৰ সকলোখিনি প্ৰতিভা এই চিত্ৰৰ জৰিয়তে তেওঁলোকে ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰে, আৰু তাৰ জৰিয়তেই আমাৰ ভৱিষ্যত প্ৰজন্মটো এটা ধুনীয়া নৈতিকতাৰ শিক্ষা গ্ৰহণ কৰি আমাৰ দেশৰ একোজন ভাল নাগৰিক হ'ব বুলি আশা ৰাখিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।